পুনৰ নতুনকৈ জিএনএম নাৰ্ছিং কোৰ্সৰ এপ্লিকেশন ফৰ্ম আহিছে। ফ্ৰী কোৰ্স হয়। ক'ত কেনেকৈ আবেদন কৰিব লাগিব জনাই দিয়াব, লগতে লাষ্ট ডেট কেতিয়া, সিলেকশন কেনেকৈ কৰিব, সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। এক নম্বৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল 2025 চনত বহুত কেণ্ডিডেট এডমিশন লৈছে জিএনএম নাৰ্ছিঙত প্ৰাইভেটত। যিসকলে প্ৰাইভেটত এডমিশন লৈছে বা সিট বুকিং কৰিছে বা ল'ব বিচাৰি আছে প্ৰাইভেটত, সেইসকল কেণ্ডিডেটক মই এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো যে তোমালোকে যিখন কলেজত এডমিশন লোৱা সেই কলেজখন চাই ল'বা যে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ৰিকগনাইজ হয় নে নাই। এইটো ইম্পৰ্টেন্ট। যদি ৰিকগনাইজ নাথাকে, চমুকৈ আইএনচি বুলি কোৱা হয়, সেইখন কলেজৰ পৰা যদি তোমালোকে জিএনএম নাৰ্ছিং পাছ কৰা, তেতিয়াহ'লে তোমালোকে চৰকাৰী জবত ইলিজিবল নহবা। কাৰণ এতিয়া মই মেনশন কৰি আছো, চোৱা তোমালোকক লাইভ মই প্ৰমাণ দেখাই আছো। এইটো অসম চৰকাৰৰ চৰকাৰী জব হয়, ষ্টাফ নাৰ্ছ। এই পোষ্টত আবেদন কৰিবলৈ জিএনএম পাছ কৰা হ'ব লাগে। লগতে ইয়াতে চোৱা উল্লেখ কৰি দিয়ে যে সেই কলেজখন, মানে তোমালোকে য'ৰ পৰা জিএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিছা, সেই কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ৰিকগনাইজ আছে নে নাই সেইটো কিন্তু চাব। ডকুমেণ্টছ ভেৰিফিকেশ্যনত যদি তোমালোকক ৰিজেক্ট কৰি দিয়ে, তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম হ'ব পাৰে। অসমত ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল অৰ্থাৎ আইএনচি নথকা কলেজ কিন্তু আছে, তোমালোকে বহুতে নাজানা, তোমালোকে চাই ল'বা। আৰু চোৱা এইবিলাক দৰমহা কিমান হয়, 14,000 পৰা 70,000 লৈকে চেলাৰী। কিন্তু এইটো তোমালোকে আগতেই চাই ল'বা। বহুতেই ভুল কৰে, প্ৰত্যেক বছৰ তোমালোকে চাই লোৱা। অসমৰ যিকোনো কলেজত লৈ লোৱা, কিন্তু চাই ল'বা আইএনচি আছে নে নাই। আৰু বহুতে কম খৰচ পাই যিকোনো কলেজত সোমাই যায়, আইএনচি নাথাকিলে তোমালোকৰ পিছত ফিউচাৰত প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আমি তোমালোকক ৰিকমেণ্ড কৰো আইএনচি থকা কলেজত লৈ লোৱা, অসমৰ যিকোনো কলেজত, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু চোৱা আমি অলৰেডি জনাই দিছো যে আমাৰ যিখন হাজোত হেল্থ কেয়াৰ নাৰ্ছিং ইনষ্টিটিউট অফ চায়েন্স এণ্ড পেৰামেডিকেল টেকনলজি আছে, ইয়াতে এডমিশন ল'ব পাৰা। অলৰেডি বহুত চিট ফিল আপ হৈছে আৰু বেছি নাই, 10-12টা মান চিট আছে। চোৱা এই কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, আসাম নাৰ্ছ এণ্ড মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এফিলিয়েট আছে আৰু অসম চৰকাৰৰ এপ্ৰুভেল আছে। এইখিনি আছে মানে এই কলেজত কোনো ধৰণৰ চিন্তা নাই। আৰু চোৱা এই কলেজখন 2021 চনত মানে ষ্টাৰ্ট হৈছে, অলৰেডি এটা বেচ পাছ আউট হৈছে আৰু এইবিলাক প্লেচমেন্ট অলৰেডি পাইছে। তোমালোকে সেইটো চাই ল'বা যে কলেজখন কেতিয়া আৰম্ভ হৈছে, বেচ পাছ আউট হৈছে নে নাই, তাৰ পিছত এই কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ৰিকগনাইজ আছে নে নাই, সেইটো চাই ল'বা। আৰু চোৱা কলেজখন যদি কয় যে নাই আমি পঠাইছো, আমাৰ এপ্ৰুভেল হোৱা নাই, হ'ব তোমালোকে এডমিশন লৈ লোৱা, তেতিয়াহ'লে তোমালোকে যদি লোৱা সেইটো তোমালোকৰ নিজৰ ৰিস্ক হ'ব। কম খৰচ পাইছা, একো প্ৰব্লেম নাই, কিন্তু তোমালোকে চাই ল'বা। কাৰণ নিজৰ পইচা খৰচ কৰি তোমালোকে ব্যক্তিগত খণ্ডত মানে এডমিশন লৈ পঢ়িবা। সেইকাৰণে কৈছো তোমালোকে ফিউচাৰটো অলপ চাবা, চাই তাৰ পিছতে তোমালোকে এডমিশন ল'বা। আমি তোমালোকৰ কেতিয়াও বেয়া নিবিচাৰো। অসমত যিকোনো কলেজত লোৱা, কিন্তু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ যদি অলৰেডি আছে তাতে লৈ লোৱা, কোনো ধৰণৰ চিন্তা নাই। কিন্তু যদি নাথাকে, কম খৰচ পাইছে, তেতিয়াহ'লে তোমালোকৰ ফিউচাৰত প্ৰব্লেম হ'ব পাৰে। কলেজত ক'ব পাৰে যে নাই এপ্ৰুভেল হ'ব, আমি প্ৰচেছত দিছো বা হ'ব কেইদিনমান পিছত, তেনেকুৱা কয়, তেতিয়াহ'লে তোমালোকৰ পিছত যদি নহয় প্ৰব্লেম ফেচ কৰিবা। এতিয়া চোৱা যে বৰ্তমান যিখন নাৰ্ছিং কোৰ্সৰ ফৰ্ম আহিছে, সেই ফৰ্মটো কোনে ফিল আপ কৰিব পাৰিব। চোৱা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট পাৰিব, যিবিলাক কেণ্ডিডেট ৰাভা হাজং অটনমিক কাউন্সিল এৰিয়াৰ হয়, সেইবিলাক কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। ফ্ৰী কোৰ্স হয় এইটো। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিখন চলাছ ইনষ্টিটিউট অফ নাৰ্ছিং আছে, সেই কলেজতে পঢ়িব পাৰিব। এতিয়া ডাইৰেক্ট যে এডমিশন ল'লে নহ'ব, এই ৰাভা হাজং অটনমিক কাউন্সিলৰ পৰা মানে চিলেকশ্যন কৰি দিব, বৰ্তমানে এপ্লাই কৰিব লাগিব। আৰু চোৱা এডমিশন পালে তোমালোকৰ থকা খোৱাটো নিজৰ হ'ব। জাষ্ট তোমালোকে কোৰ্স ফি যিমান আছে সেইখিনি ফ্ৰী পাবা। এপ্লাই কৰিবলৈ 18 বছৰ পৰা 26 বছৰ ভিতৰত হ'ব লাগিব। এতিয়া এপ্লাই কৰিবলৈ কি কি লাগিব, চাৰ্টিফিকেট অফ চিলেকশ্যন, ইয়াতে এইখিনি লিখিছে, কিন্তু ইয়াত কি হ'ব লাগিছিল, একচুৱেলি মোৰ মতে যিটো এন্ট্ৰেন্স পৰীক্ষাৰ স্ক'ৰ কাৰ্ড সেইটো হ'ব লাগিছিল। কাৰণ যিটো নোটিচ ওলাইছে তাতে উল্লেখ কৰি দিয়া নাই যে এইখন চিলেকশ্যন চাৰ্টিফিকেট বা ফৰ্ম এনেকৈ লিখি দিয়া নাই। তোমালোকৰ ইমেইল আইডি দি মানে ডকুমেণ্টছ কিছুমান পঠাব লাগিব, সেইখিনি মই তোমালোকক জনাম। চোৱা এইটো মই স্ক'ৰ কাৰ্ড বুলি ধৰিছো, কাৰণ কোনো ধৰণৰ এনেকুৱা ফৰ্ম দিয়া নাই চিলেকশ্যন চাৰ্টিফিকেট, কাৰণ এপ্লাই কৰাৰ পিছতে চিলেকশ্যন হ'ব। এতিয়া চোৱা কোনবিলাক কেণ্ডিডেট এপ্লাই কৰিব, যিবিলাক কেণ্ডিডেট 29 নম্বৰ পাইছে মিনিমাম জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাত। যদি জেনেৰেল UR EWS হয়, 29 নম্বৰ পাইছে, আৰু যদি সেই কেণ্ডিডেট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়, ৰাভা হাজং অটনমিক কাউন্সিল এৰিয়াৰ হয়, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু যদি সেই কেণ্ডিডেট ৰাভা হাজং অটনমিক কাউন্সিল এৰিয়াৰ নহয়, তেতিয়াহ'লে কিন্তু নোৱাৰিব। আৰু বহুতে এতিয়া ক'ব যে মই ধুবুৰী ডিষ্ট্ৰিক্ট, বঙাইগাঁও ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ, তাৰপিছত গোলাঘাট, নলবাৰী, দৰং, যিকোনো ডিষ্ট্ৰিক্টৰ নাম ক'ব, সেইবিলাক পাৰিব নে নাই, নোৱাৰে। অনলি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ
ৰাভা হাজং অট'নমাছ কাউন্সিল এৰিয়াৰ হ'ব লাগিব। এইখিনি তোমালোকে ভালদৰে মনকৈ শুনি লোৱা। আৰু চোৱা ইয়াতে তোমালোকৰ কি লাগিব যে স্ক'ৰ কাৰ্ড ধৰিছো এইটো, তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো, আইডি প্ৰুফ তোমালোকে পান কাৰ্ড দিবা, এড্ৰেছ প্ৰুফ তোমালোকে ভোটাৰ আইডি বা তোমালোকে আধাৰ কাৰ্ড দিবা, তাৰপিছত এজ প্ৰুফ হিচাপে তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰা, তাৰপিছত জন্মৰ প্ৰমাণ যিকোনো এখন দিলে হ'ব, আৰু মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, মেট্ৰিক পাছৰ আৰু এইচএছ পাছৰ। এইখিনি তোমালোকে কি কৰিবা, এই ইমেইল আইডি, চোৱা ইয়াতে ইমেইল আইডি আছে, এই ইমেইল আইডিত ছেপ্টেম্বৰ মাহৰ 16 তাৰিখৰ আগতে পঠাই দিব লাগিব। এতিয়া চোৱা তোমালোকে ইমেইল আইডি ডিটেইলছ খিনি চাবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যনত কি পাবা, হোৱাটছআপ চেনেলৰ লিংক পাবা। লিংকত ক্লিক কৰি তোমালোকে লিংক ক্লিক কৰিলে ইমেইল আইডিটো পাই যাবা, তাতে ইমেইল কৰি তোমালোকে পঠাই দিবা। তাৰপিছত চিলেকশ্যন কেনেকৈ কৰিব তোমালোকক জনাই দিব, মানে ইণ্টাৰভিউ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। সেইটো কেতিয়া হ'ব তোমালোকৰ মানে মেইল কৰিব, তেতিয়া তোমালোকক জনাই দিব। তোমালোকে বৰ্তমান এপ্লাই কৰি দিয়া 16 তাৰিখৰ, ছেপ্টেম্বৰ মাহৰ 16 তাৰিখৰ আগতেই তোমালোকৰ এপ্লাই কৰিব লাগিব। এতিয়া তোমালোকে কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ চেনেলৰ, তাতে তোমালোকে পাবা। আৰু যদি দেৰিকৈ ভিডিঅ'টো চাই আছা, কেইদিনমান দেৰিকৈ চাই আছা, সেই অলপ বিচাৰি ল'বা, তোমালোকে পাই যাবা। আৰু যিসকলে এডমিশ্যন ল'ব বিচাৰিছে প্ৰাইভেটত ইয়াতে ল'ব পাৰিবা। হাজোত যদি ল'ব বিচাৰিছে যোগাযোগ কৰিবা, চিট কম আছে, জল্দি ফিল আপ হৈ যাব। আৰু বাকী যদি কিবা নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিম।